নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে নিউজ ট্ৰেণ্ডিং অসম। আজি হৈছে 4 মাৰ্চ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। যোৰহাটত গৌৰৱ গগৈৰ বিৰুদ্ধে এইবাৰ বিজেপিৰ প্ৰাৰ্থী হ'ব সাধাৰণ ঘৰৰ ল'ৰা আৰু এইবাৰ যোৰহাটত গৌৰৱ গগৈৰ বিৰুদ্ধে বিজেপিৰ প্ৰাৰ্থী হ'ব সাধাৰণ ঘৰৰ ল'ৰা আৰু সাধাৰণ ঘৰৰ ল'ৰাই এইবাৰ যোৰহাট সমষ্টিত খেলিব নিৰ্বাচন। ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থিত্ব তালিকাক এইবাৰ কটাশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক পৰিয়ালবাদৰ তালিকা দাখিল কৰিছে এইবাৰ কংগ্ৰেছে আৰু কংগ্ৰেছৰ বিপৰীতে বিজেপিয়ে সাধাৰণ লোকক প্ৰাৰ্থিত্ব প্ৰদান কৰিব আৰু বিজেপিৰ প্ৰাৰ্থিত্বৰ ভিতৰত ৯৯% সাধাৰণ লোকক প্ৰাৰ্থিত্ব দিয়া হ'ব আৰু বিজেপিৰ লক্ষ্য হৈছে সাধাৰণ ঘৰৰ সন্তানক আগুৱাই নিয়াৰ ৰাজনীতি আৰু কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰথমে ময়ে পাইছোঁ বুলি মন্তব্য কৰিছে আৰু ময়ো প্ৰথম অসমৰ এজন সাংবাদিক লৈ প্ৰেৰণ কৰিছোঁ আৰু কংগ্ৰেছৰ জুম মিটিঙৰ পিছতেই টিকট ঘোষণা কৰিছে আৰু বিজেপিত পৰিয়ালতন্ত্ৰৰ কোনো স্থান নাই বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ আৰু কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাত পৰিয়ালতান্ত্ৰিক ৰাজনীতিৰ প্ৰতিফলন হৈছে আৰু তীব্ৰ কটাশ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সাধাৰণ ঘৰৰ ল'ৰাই এইবাৰ যোৰহাট সমষ্টিত খেলিব নিৰ্বাচন আৰু এইবাৰ যোৰহাট সমষ্টিত গৌৰৱ গগৈৰ বিৰুদ্ধে বিজেপিৰ প্ৰাৰ্থী হ'ব সাধাৰণ ঘৰৰ ল'ৰা আৰু সাধাৰণ ঘৰৰ ল'ৰাই এইবাৰ যোৰহাট সমষ্টিত খেলিব নিৰ্বাচন। জনাইছোঁ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ এটি ব্ৰেকিং নিউজ। আমি আত্মসমৰ্পণ নকৰোঁ। নিশা ইৰাণৰ মিছাইল আক্ৰমণত কঁপি উঠিছে সমগ্ৰ ডুবাই। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ দেশবাসীক। ইজৰাইলৰ ধাৰাবাহিক আক্ৰমণৰ পিছতে এইবাৰ পুনৰ প্ৰত্যাক্ৰমণ ইৰাণৰ আৰু নিশাই কঁপি উঠিছে সমগ্ৰ ডুবাই চহৰ। ডুবাইৰ বিভিন্ন প্ৰান্তত ইৰাণৰ ভয়ংকৰ মিছাইল আক্ৰমণ দেখিবলৈ পোৱা গৈছে আৰু মধ্যপ্ৰাচ্যত ভয়ংকৰ হৈ পৰিছে ক্ৰমাৎ পৰিস্থিতি। কেৱল ডুবাইয়ে নহয়, দোহা আৰু আবু ধাবিতো ভয়ংকৰ আক্ৰমণ দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমানলৈকে ১৮৬টাকৈ বেলিষ্টিক মিছাইলেৰে আক্ৰমণ কৰিছে ইৰাণে। ইয়াৰে ১৭২টা মিছাইল ধ্বংস কৰি পেলোৱা হৈছে আৰু ১৩টাকৈ মিছাইল সাগৰত পৰিছে আৰু এটা মিছাইল সীমান্তৰ ভিতৰত পৰিছেগৈ আৰু UAEৰ দাবী আমাৰ হাতত পৰ্যাপ্ত অস্ত্ৰ শস্ত্ৰ আছে আৰু দীৰ্ঘ সময়লৈকে আমি প্ৰতিটো বিপদৰ সন্মুখীন হ'ব পাৰিম বুলি মন্তব্য কৰা হৈছে। ইপিনে ইৰাণৰ স্কুলত কৰা আক্ৰমণত মৃত শিশুৰ সংখ্যা হৈছে ৭৮৭লৈ বৃদ্ধি আৰু ইজৰাইলৰ ধাৰাবাহিক আক্ৰমণৰ পিছতে এইবাৰ পুনৰ প্ৰত্যাক্ৰমণ ইৰাণৰ। নিশাই কঁপি উঠিছে সমগ্ৰ ডুবাই চহৰ আৰু ডুবাইৰ বিভিন্ন প্ৰান্তত ইৰাণৰ ভয়ংকৰ মিছাইল আক্ৰমণ দেখিবলৈ পোৱা গৈছে। জনাইছোঁ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ আৰু এটি ব্ৰেকিং নিউজ। ইৰাণৰ আক্ৰমণত তছনছ হৈ পৰিছে এতিয়া আমেৰিকাৰ সেনাৰ ঘাটি আৰু আমেৰিকান সেনাৰ নিহতৰ খবৰ ইতিমধ্যে আহি পৰিছে। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। আমেৰিকাৰ ওপৰত প্ৰচণ্ড আঘাত হানিলে এইবাৰ ইৰাণে। আমেৰিকান সেনাৰ ঘাটিত ধ্বংসাত্মক আক্ৰমণ এইবাৰ ইৰাণৰ আৰু ইৰাণৰ আক্ৰমণত ধ্বংসস্তূপত পৰিণত হৈছে আমেৰিকান সেনাৰ ঘাটি। ইৰাণৰ মিছাইল আক্ৰমণ ৰোধত বিফল আমেৰিকাৰ ডিফেন্স ছিষ্টেম আৰু মধ্যপ্ৰাচ্যৰ বাহৰেইন, কুৱেইট আৰু UAE কাটাৰত মিছাইল ষ্ট্ৰাইক দেখিবলৈ পোৱা গৈছে আৰু কুৱেইটত থকা সকলো আমেৰিকান সেনাৰ ঘাটি তছনছ কৰি পেলালে এইবাৰ ইৰাণে আৰু ইৰাণৰ IRGCয়ে উৰুৱালে কাটাৰস্থিত আল উদাউদ এয়াৰবেছ আৰু কুৱেইটস্থিত আল চালেম এয়াৰবেছত ধ্বংসাত্মক আক্ৰমণ ইৰাণৰ আৰু বাহৰেইনত থকা আমেৰিকান নৌসেনাৰ মুখ্য কাৰ্যালয় ভাঙি তছনছ কৰি পেলাইছে ইৰাণৰ ফালৰ পৰা আৰু UAEৰ আলদাফ্ৰা এয়াৰবেছতো আঘাত হানিলে এইবাৰ ইৰাণে আৰু আক্ৰমণত শ শ আমেৰিকান সেনা আহত আৰু নিহতৰ খবৰ আহি পৰিছে আৰু এই পৰ্যন্ত আনুষ্ঠানিক হোৱা নাই আহত আৰু নিহতৰ তথ্য। মধ্যপ্ৰাচ্যত থকা আমেৰিকান সেনাৰ ঘাটি নিশ্চিহ্ন কৰাৰ লক্ষ্য এইবাৰ ইৰাণৰ আৰু আমেৰিকাৰ সেনাৰ ঘাটিত ধ্বংসাত্মক আক্ৰমণ এইবাৰ ইৰাণৰ। জনাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ আৰু এটি ব্ৰেকিং নিউজ। ৰকিবুল হুছেইন বনমন্ত্ৰী হৈ থকাৰ সময়ত প্ৰতিদিনেই অসমত গড় হত্যা হৈছিল আৰু এইবাৰ এই মন্তব্য কৰিছে ভূপেন বৰাই। ৰকিবুল বনমন্ত্ৰী হৈ থকাৰ সময়ত প্ৰতিদিনেই অসমত গড় হত্যা কৰা হৈছিল আৰু এশিঙীয়া গড়ক হত্যা কৰি শেষ কৰি পেলাবলৈ চেষ্টা কৰা হৈছিল আৰু বিজেপিৰ চৰকাৰৰ দিনত এটা গড়ৰ হত্যা হোৱা নাই বুলি মন্তব্য ভূপেন বৰাৰ আৰু অসমীয়া জাতিৰ গৌৰৱ গড় হত্যাৰ অভিযোগ মোৰ বিৰুদ্ধে নাই আৰু মাজুলী সত্ৰলৈ পায়জামা পিন্ধি যায় ৰকিবুল হুছেইনে
আৰু ৰকিবুল হুছেইনৰ বাবে শেষ হৈ গ'ল কংগ্ৰেছ দল আৰু ৰকিবুল হুছেইনৰ বিৰুদ্ধে ইনকাম টেক্স ইডি সকলোৰে কেছ আছে আৰু গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰস্তুতি ২৬ৰ বাবে নকয় ৩১ৰ নিৰ্বাচনৰ বাবেহে সাজু হৈছে গৌৰৱ আৰু ৰকিবুল হুছেইন আৰু অখিল গগৈয়ে নিজেই সিদ্ধান্ত লওক কাৰ লগত থাকিব আৰু বিজেপিৰ ৰণুৱা ঘোঁৰা বহুত জোৰত দৌৰিছে আৰু বিস্ফোৰক অভিযোগ এইবাৰ ভূপেন বৰাৰ ৰকিবুল বনমন্ত্ৰী হৈ থকাৰ সময়ত প্ৰতিদিনেই অসমত গড় হত্যা কৰা হৈছিল আৰু এশিঙীয়া গড়ক হত্যা কৰি শেষ কৰি পেলাবলৈ চেষ্টা কৰিছিল আৰু বিজেপি চৰকাৰৰ দিনত এটা গড়ৰো হত্যা হোৱা নাই বুলি মন্তব্য এইবাৰ ভূপেন বৰাৰ জনাইছো মধ্যপ্ৰাচ্যৰ যুদ্ধৰ আৰু এটি ব্ৰেকিং নিউজ আমেৰিকাক একিমুখে সমগ্ৰ বিশ্বই জনালে ধিক্কাৰ আমেৰিকাই হত্যা কৰিলে ১৬৮ৰো অধিক কণ শিশুক এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ দেশবাসীক আমেৰিকাই হত্যা কৰিলে ১৬৮ৰো অধিক কণ শিশুক আৰু ইৰাণত ভয়ংকৰ আক্ৰমণ এইবাৰ আমেৰিকাৰ একেলগে কবৰ দিয়া হ'ল ১৬৮ৰো অধিক কণ শিশুক আমেৰিকাই হত্যা কৰিলে কণ শিক্ষাৰ্থীসকলকো আৰু আমেৰিকা ইৰাণ যুদ্ধৰ এখন বিভীষিকাময় ছবি এইবাৰ পোহৰলৈ আহিছে সমগ্ৰ বিশ্বই ধিক্কাৰ দিছে এইবাৰ আমেৰিকাক শাৰী শাৰীকৈ ৰখা হৈছে ১৬৮টা শিশুৰ কবৰ আৰু কণ শিক্ষাৰ্থীৰ বাবে খন্দা হৈছে এইসমূহ কবৰ আৰু আমেৰিকাই ইৰাণৰ মিনাপ চহৰৰ এখন স্কুলত মিছাইলেৰে কৰিছিল আক্ৰমণ কৰুণ মৃত্যুক সাৱটি লৈছিল ১৬৮ৰো অধিক শিক্ষাৰ্থীয়ে আৰু নিহত শিক্ষাৰ্থীসকল আছিল ৭ৰ পৰা ১২ বছৰ বয়সৰ আৰু ৰাজহুৱাকৈ জানাজা দিয়া হৈছে যুদ্ধৰ মৃত্যু হোৱা কণ শিক্ষাৰ্থীসকলক আৰু জানাজাৰ বাবে এইদৰে ওলাই আহিল হাজাৰ হাজাৰ লোক আৰু আমেৰিকাই হত্যা কৰিছে এইবাৰ ১৬৮ৰো অধিক কণ শিশুক ইৰাণত ভয়ংকৰ আক্ৰমণ আমেৰিকাৰ জনাইছো মধ্যপ্ৰাচ্যৰ যুদ্ধৰ আৰু এটি ব্ৰেকিং নিউজ মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ভাৰতত এলাৰ্ট উচতনিমূলক মন্তব্য দিলেই পৰিব ভয়ংকৰ বিপদত এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ দেশবাসীক ইৰাণ আমেৰিকাৰ যুদ্ধৰ মাজতেই ভাৰতত হিংসাত্মক কাৰ্যকলাপৰ আশংকা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক হাই এলাৰ্ট থকাৰ আহ্বান ভাৰত চৰকাৰৰ ইৰাণৰ সমৰ্থনত উচতনিমূলক বক্তব্য দিয়াসকল পৰিব এতিয়া ভয়ংকৰ বিপদত আৰু সকলো ৰাজ্যক সতৰ্ক হৈ থকাৰ আহ্বান কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ আনফালে প্ৰতিখন ৰাজ্যলৈ পত্ৰ প্ৰেৰণ কৰি সতৰ্ক হৈ থকাৰ আহ্বান জনোৱা হৈছে ভাৰত চৰকাৰৰ ফালৰ পৰা ভাৰতৰ বিভিন্ন প্ৰান্তত সাম্প্ৰদায়িক হিংসা হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে একাংশ দুষ্ট চক্ৰই যুদ্ধৰ সুবিধা লৈ ভাৰতক কৰিব পাৰে অশান্ত ইতিমধ্যে ইৰাণৰ সমৰ্থনত ভাৰতৰ বিভিন্ন প্ৰান্তত সাব্যস্ত কৰা হৈছে প্ৰতিবাদ ধৰ্মীয় সভা চৰকাৰ প্ৰশাসনৰ থাকিব এতিয়া কৰা নজৰ ইৰাণৰ সমৰ্থনত উচতনিমূলক ভাষণ দিয়াসকলক চিনাক্ত কৰাৰ নিৰ্দেশ দিয়া হৈছে ভাৰত চৰকাৰৰ ফালৰ পৰা ইৰাণ আমেৰিকাৰ যুদ্ধৰ মাজতেই ভাৰতত হিংসাত্মক কাৰ্যকলাপৰ আশংকা ব্যক্ত কৰা হৈছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক হাই এলাৰ্ট থকাৰ আহ্বান ভাৰত চৰকাৰৰ